লুৰিণজ্যোতি গগৈ ক'ত? অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ শেহতীয়া কিছুদিন ধৰি কোনো ৰাজনৈতিক সক্ৰিয়তা লক্ষ্য কৰা নাই, কোনো ৰাজনৈতিক কাম কাজ আমি লক্ষ্য কৰা নাই। ইতিমধ্যে পঞ্চায়ত ইলেকশ্যন আহিলেই, নমিনেশ্যন দাখিল হ'ল, আনকি নমিনেশ্যন উজ্জ্ব কৰা তাৰিখো গুচি গ'ল। এইখিনি সময়ত লুৰিণজ্যোতি গগৈ ক'ত আছে? নে এনেকুৱা হ'ব পাৰে নেকি যে লুৰিণজ্যোতি গগৈ বিৰাট কাম কৰি আছে অথচ প্ৰচাৰ মাধ্যমে সংবাদ মাধ্যমত তেওঁক দেখুওৱা নাই? কাৰণ এইকাৰণে কৈছোঁ এই কথাটো আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা, মানে নিৰ্বাচনৰ পূৰ্বে শাসক পক্ষৰ শ্ৰুতলিপি মতে একাংশ সংবাদ মাধ্যমে বিৰোধী শক্তিশালী লিডাৰবিলাকক প্ৰথম মানে আপোনাৰ প্ৰাইম নিউজত নানে বা প্ৰথম পৃষ্ঠাত নানে। এইটো এটা আগৰ পৰা চলি অহা এক ধৰণৰ নিয়ম অভিযোগ। গতিকে তেনেকুৱা হৈছে নেকি লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত? অৱশ্যে আমাৰ দৃষ্টিত তেনেকুৱা হ'ব নালাগে। এইকাৰণে হ'ব নালাগে, নতুন বছৰৰ আৰম্ভণিৰ পৰাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অসমৰ ডাঙৰ ডাঙৰ ছেটেলাইট চেনেল বাতৰি কাকতৰ মালিক সম্পাদকক মানে লগ কৰি নিউজ লাইফৰ পৰা আৰম্ভ কৰে চবকে মানে উপহাৰ দিছিল, ডায়েৰী কিবা কিবি দিছিল আৰু উপহাৰ দিছিল, লগ কৰিছিল, সাক্ষাৎ কৰিছিল। গতিকে তাৰ পিছত লুৰিণজ্যোতি গগৈৰ লগত এনেকুৱা নিশ্চয় নহয়। লুৰিণজ্যোতি গগৈ যদি কিবা কৰিলেহেঁতেন নিশ্চয় সংবাদ মাধ্যমে সেইবোৰ প্ৰচাৰ কৰিলেহেঁতেন। এতিয়া আমাৰ স্পষ্ট কথাটো হ'ল লুৰিণজ্যোতি গগৈৰ প্ৰতি সাধাৰণ জনতাৰ যিটোকে বিশ্বাস আছে, আস্থা আছে, লুৰিণজ্যোতি গগৈ কিবা এটা কৰিব পাৰে বুলি মানুহে ভাবে। গতিকে যিকোনো নিৰ্বাচনৰ পূৰ্বে জাতীয় জীৱনক বিপৰ্যস্ত কৰা বিষয়সমূহ সাধাৰণ জনতাৰ মাজলৈ লৈ যাব লাগে, সাধাৰণ জনতাক সজাগ আৰু সচেতন কৰিব লাগে। কাৰণ লুৰিণজ্যোতি গগৈৰ বাকপটুতা, বিচক্ষণতা বা তেওঁ যি বিশ্বাসযোগ্যভাৱে কথাবোৰ কয় সেই কথাবোৰ সাধাৰণ জনতাই শুনে। আমি প্ৰথমতে লুৰিণজ্যোতি গগৈৰ বাতৰি বিচাৰি নাপাই তেওঁৰ ফেচবুক পেজটো চাবলৈ গৈছিলোঁ। তেওঁৰ ফেচবুক পেজতো দেখিছোঁ প্ৰায় আপোনাৰ এই এপ্ৰিলৰ আৰম্ভণিৰ পৰা অৰ্থাৎ মাৰ্চৰ শেষৰ পৰা লুৰিণজ্যোতি গগৈৰ কোনো ৰাজনৈতিক সক্ৰিয়তা আমি লক্ষ্য কৰা নাই। কাৰণটো কি? আনহাতে আৰু এটা কথা যোগ দি ক'ব খুজিছোঁ যে কংগ্ৰেছলৈ বাট চাই লাভ নাই মিত্ৰতাৰ ক্ষেত্ৰত। কাৰণ আমি 2021 চনৰ পৰা কৈ আহিছোঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একেলগ হৈ একোখন মঞ্চত থিয় হৈ গাঁৱে গাঁৱে সোমাই যাওক, আঞ্চলিক জাতীয়তাবাদী চিন্তা চেতনাৰে মানুহখিনিক উদ্বুদ্ধ কৰক। কাৰণ এতিয়া আঞ্চলিক ৰাজনীতিৰ প্ৰতি একাংশ লোকৰ, অধিকাংশ লোকৰেই ইচ্ছা আছে, আকৰ্ষণ আছে, কিন্তু তেওঁলোকক নেতৃত্ব দিয়া মানুহ নাই। এইকাৰণে মানুহ নাই বুলি কৈছোঁ। এজিপিৰ কথা কৈ লাভেই নাই। তেওঁলোকে আঞ্চলিক চৰিত্ৰ কেতিয়াবাই বিসৰ্জন দিছে। গতিকে আঞ্চলিক ৰাজনীতিৰ ভেটিটো সুদৃঢ় কৰি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে যদি সমগ্ৰ অসমত এটা অভিযান চলালেহেঁতেন তেতিয়াহ'লে নিশ্চয় পুনৰ জাতি মাটি ভেটিৰ প্ৰকৃতাৰ্থত যিসকলে আঞ্চলিক ৰাজনীতিত বিশ্বাসী, যিসকলে জাতীয়তাবাদৰ পতাকাখন এতিয়াও সদম্বে লৈ আছে, তেওঁলোকৰ কাৰণে এটা আশাৰ বতৰা হ'লহেঁতেন। কিন্তু সেয়া আমি দেখা নাই। অখিল গগৈ ডাঙৰীয়াইও পঞ্চায়তৰ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে অসম জাতীয় পৰিষদৰ মাননীয় জগদীশ ভূঞা ডাঙৰীয়াইও এটা পোষ্টত, ফেচবুক পোষ্টত মিত্ৰতাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। মানে এটা কথা স্পষ্ট যে কংগ্ৰেছৰ লগত মিত্ৰতা সম্ভৱ নহয়। এই কথাটো জনাৰ পিছতো কিয় দুই গগৈ, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ একেলগ হৈ একোখন মঞ্চত থিয় হৈ সাধাৰণ জনতাৰ মাজলৈ আঞ্চলিক চিন্তা আৰু চেতনাক লৈ যাব পৰা নাই? নে এওঁলোকক কাৰোবাৰ দ্বাৰা মানে ব্যৱহৃত হৈ আছে? এই কথাবোৰহে মনলৈ আহিছে। কাৰণ নিৰ্বাচনৰ পূৰ্বে বিৰোধী সক্ৰিয় শক্তিশালী নেতাৰ যদি নীৰৱতা আমি লক্ষ্য কৰোঁ, মৌনতা যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে এই কথাবোৰ নিজে নিজে মনলৈ আহে। এই ক্ষেত্ৰত অৱশ্যে অখিল গগৈ ব্যতিক্ৰম, তেওঁ কিবা কিবি কৰি আছে। কিন্তু লুৰিণজ্যোতি গগৈৰ এই নিষ্প্ৰভতা, এই নীৰৱতা, এই মৌনতাই বহু প্ৰশ্নৰ উদয় কৰে। আৰু প্ৰিয় দৰ্শক মন কৰিবচোন, শেহতীয়াভাৱে কয়লা কেলেংকাৰীয়ে হওক বা বিভিন্ন চিণ্ডিকেট কেন্দ্ৰিক বিষয়বোৰতে হওক জাতীয় পৰিষদৰ যি সংবাদমেল সম্বোধন কৰা হৈছে জগদীশ ভূঞাই কৰিছে। জগদীশ ভূঞা যুঁজি আছে, অকলে অকলে যুঁজি আছে বুলি মই কৈছোঁ আজি। এইকাৰণে কৈছোঁ তেওঁৰ লগত বৰ বিশেষ মানুহ নাই। আজি লুৰিণজ্যোতি গগৈ বহু ক্ষেত্ৰত তেওঁৰ লগত নাই। মই আগতেও কৈছোঁ নতুন বছৰত সকলো সাংবাদিক বা সম্পাদকক, মালিকক সম্বৰ্ধনা জনোৱা লুৰিণজ্যোতি গগৈয়ে তাৰ পিছৰ পৰ্যায়ত যি ধৰণৰ নীৰৱতা, নিষ্ক্ৰিয়তা অৱলম্বন কৰিছে সেয়া কিন্তু লক্ষণীয়। গতিকে আমি আশা কৰিম এই কথাবোৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব। এইকাৰণে গ্ৰহণ কৰিব কাৰণ আপোনাৰ সততাৰ প্ৰতি এতিয়ালৈকে সন্দেহ জন্মা নাই, এতিয়ালৈকে আপুনি সন্দেহৰ আৱৰ্তত নাই। যদি কিবা কাৰণত কোনো অদৃশ্য শক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে তেতিয়াহ'লে আমি কম এয়া জাতিৰ কাৰণে চূড়ান্ত দুৰ্ভাগ্যজনক। ধন্যবাদ।